বিষয়ৰ শোকৰ কহু পাইয়াৰে হৰি পদ সেৱা মানৱীবিনে নাই নাম পৰম ধন চিন্তহু মন ভাইয়াৰে তনু চিন্তামণি বিফল হি যায়। আকৌ কৈছে বিষয় কাচক লাগি মানিক বিকায়। প্ৰভুসকল এজন খৰিকটীয়াক তেওঁৰ দুখ দুৰ্গতি দেখি ৰজাই তেওঁক এখন চন্দনৰ বাগান দি দিলে আৰু তেওঁ কি কৰিলে গোটেইগাল গছ কাটি ডেইলি খৰি ফালি খৰি বিক্ৰী কৰি শেষ কৰি দিলে। কাৰণ তেওঁৰ কাৰণে সেইটোৱেই মূল্য। এজনক আৰু গুৰুৱে চন্দন এটুকুৰ দিলে, কাঠ এটুকুৰ দি কলে বোলে এইটো এনেকে ঘঁহি ঘঁহি যি চন্দন লেপন পাবা সেইটো গাত ঘঁহিব লাগে, সৌন্দৰ্য বাঢ়ে, সুগন্ধি হয় আৰু মন প্ৰফুল্লিত হৈ থাকে। তেওঁ কেইদিনমান ঘঁহিলে, খুব ঘঁহি শিলত ঘঁহি ললে। তাৰপিছত তেওঁৰ বিৰক্তি লাগিল, বোলে এইটোনো কিমান ঘঁহি থাকিম, সেইকাৰণে কাঠ টুকুৰা পুৰি পেলাই ছাই বনাই বোলে গাত ঘঁহি থাকিলে। একেই কথা বোলে, এইটো ঘঁহি গুড়া কৰাতকে জ্বলাই পেলাই যেতিয়া ছাই হৈ গল আকৌ পানীত সানি পেলাই মুখে গায়ে সানি লৈ আছে, কি হব? মানে ভাগৱততে লিখিছে এই উদাহৰণ যে মলয়া চন্দনো কোনোবাই পুৰি পেলাই ছাই ঘঁহে, তাৰ ব্যৱহাৰটো নাজানে। গতিকে আপোনাৰ জীৱনত গুৰু প্ৰদত্ত যি নাম, সেই নামক বহুতে বিষয় সুখৰ কাৰণে ব্যৱহাৰ কৰে আৰু বহুতে এই নামক তেওঁলোকৰ জীৱনৰ পৰম অমূল্য সম্পদ হিচাপে গ্ৰহণ কৰে। সেইকাৰণে কৈছে হে ৰাম পৰীক্ষিত নৃপে পাছে পুচন্ত সুকত চন্দ্ৰ সূৰ্য বংশৰ কহিলা কথা যত রাম পাছে নারায়ণে যদু বংশে অবতরি কহিওক কেন কর্ম করিল হরি রাম মহাজ্ঞানী গণে যাক গাঁৱে বিশ্রাম সংসাৰৰ ঔষধ কৰ্ণৰয় ভিৰাম ৰাম হেন কৃষ্ণ কথা নুশুনিব কোনৰে ও একে মহাপাপী আত্মঘাতকী তপৰে। মহাৰাজ পৰীক্ষিতে গুৰুদেৱ শুকৰ প্ৰতি নিবেদন কৰিছে যে হে গুৰুদেৱ, তুমি মোক চন্দ্ৰ সূৰ্য বংশৰ কথা যিমান পাৰা কলা, কিন্তু এতিয়া মই ভগৱন্ত পুৰুষে যদু বংশত অৱতাৰ লৈ কি কি কৰ্ম সাধন কৰিলে এই কথা মোৰ জানিবলৈ মন গৈছে। মই আৰু বেলেগ কথা নুশুনো, এই কথাই বাই-সকল, এগৰাকী ব্যক্তিৰ জীৱনত এগৰাকী সৎগুৰু প্ৰাপ্তি হোৱাটো তেওঁৰ জীৱনৰ ভাগ্য।
বহু ভাগ্যৰ বলতহে এজন ব্যক্তিয়ে তেওঁৰ জীৱনত এগৰাকী সৎগুৰু প্ৰাপ্তি হ'ব পাৰে। আৰু এগৰাকী সৎগুৰুৰ জীৱনত বিশ্বস্ত আৰু মানে দাসত্ব মানি লোৱা শিষ্য প্ৰাপ্তি হোৱাটো গুৰুৰ কাৰণে আকৌ পৰম সৌভাগ্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জীৱনত মাধৱদেৱৰ দৰে শিষ্য প্ৰাপ্তি হোৱাটো গুৰুজনাৰ কাৰণে পৰম ভাগ্য। যদি মাধৱদেৱক তেওঁৰ জীৱনত নাপালেহেঁতেন তেতিয়াহ'লে হয়তো বহু সৃষ্টি আজিও বেকত নহ'লহেঁতেন। আৰু মাধৱদেৱৰ জীৱনৰো পৰম ভাগ্য যে তেওঁ শংকৰদেৱৰ নিচিনা এগৰাকী গুৰু তেওঁৰ জীৱনত প্ৰাপ্তি। শুকদেৱৰ জীৱনৰ পৰম ভাগ্য যে তেওঁ পৰীক্ষিতৰ নিচিনা এগৰাকী শিষ্য তেওঁৰ জীৱনত প্ৰাপ্তি হৈছে, যাক তেওঁ ভাগৱত কথা ক'বলৈ পালে। আৰু পৰীক্ষিতৰ জীৱনৰ পৰম সৌভাগ্য যে তেওঁ শুকৰ নিচিনা এগৰাকী নিৰ্গুণবাদী পুৰুষ, পৰম বেদজ্ঞ শাস্ত্ৰজ্ঞ গুৰু তেওঁৰ জীৱনত তেওঁ গুৰু হিচাপে প্ৰাপ্তি হ'ল। শুকদেৱৰ কথা ভাগৱতত বৰ্ণন কৰিছে। শুকদেৱ যেতিয়া আহিছে, শুকদেৱ বিবস্ত্ৰ আছিল, তেওঁৰ শৰীৰত এচিকুটো কাপোৰ নাছিলে, বিবসন আছিল, দিগম্বৰ। আৰু তেওঁক পগলা বুলি শিশুবিলাকে শিল দলিয়াইছে তেওঁৰ গাত। গাঁৱৰ শিশুবিলাকে এনেকে শিল চিল দলিয়াইছে। কিন্তু সেই শিশুবিলাকৰ শিলৰ দলি তেওঁৰ শৰীৰত লাগি শৰীৰ ফাটি গৈছে, শৰীৰৰ অনিষ্ট সাধন হৈছে, কিন্তু তেওঁ কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰি নিজৰ গতিত নিজে নিজে গৈ আছে। আৰু নগৰৰ যিবিলাক নাৰী আছে তেওঁলোকে দেখিছে যে ইমান সুন্দৰ শৰীৰৰ এগৰাকী পুৰুষ দেখিলেই কান্তি আহে, ভগৱানৰ দৰে দেখাত, সাক্ষাৎ কৃষ্ণ। গতিকে সেই কামিনীসকলে সেই পুৰুষৰ সংস্পৰ্শ পাবৰ কাৰণে পিছে 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 বহু নাৰী আহিছে। কিন্তু আহি 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 শুকদেৱ যেতিয়া সেই ভৰা ব্ৰহ্মসভাত, ঋষিসকলৰ সভাত, য'ত পৰীক্ষিত বহি আছে, সেই স্থানত যেতিয়া জাজ্জল্যমান অৱস্থাত শুকদেৱ আহি উপস্থিত হৈছে, শুকদেৱৰ শৰীৰৰ পৰা ওলোৱা সূৰ্যসম ৰশ্মি, বিশেষ প্ৰকাশ, জ্যোতিমান আৰু শুকদেৱৰ যি পাণ্ডিত্যৰ প্ৰকাশ, তাকে দেখি শৌনক আদি ঋষিসকলে সকলোবিলাক নিজৰ স্থানৰ পৰা থিয় হৈছে আৰু শংখ ঘণ্টা ভেৰী বজাই শুকদেৱৰ জয় জয়কাৰ কৰিছে। তাৰপিছত সকলোৱে তেওঁক দণ্ডৱত প্ৰণিপাত নিবেদন কৰিছে। তেতিয়াই শিশুবিলাকে ভাবিছে যে এইজন পগলা নহয়, আৰু নাৰীবিলাকেও ভাবিছে যে আমি ভবাৰ নিচিনা এইজন এজন তেনেকুৱা পুৰুষ নহয়, এইজন এগৰাকী সিদ্ধ পুৰুষ, সাধক পুৰুষ। আৰু এওঁলোকৰ এই আচৰণ দেখি মহাৰাজ পৰীক্ষিতে দেখিছে যে এইগৰাকীয়ে সৰ্বশ্ৰেষ্ঠ মোৰ জীৱনৰ গুৰু হ'ব। কাৰণ মহাৰাজ পৰীক্ষিতে ভাগৱত শুনিব আহিছিল এইকাৰণে যে এগৰাকী ঋষিৰ দ্বাৰা তেওঁ অভিসম্পাত প্ৰাপ্ত হৈছিল, 7 দিনৰ ভিতৰত তেওঁক তক্ষকে দংশন কৰিব, তেওঁৰ মৃত্যু হ'ব। মহাৰাজ পৰীক্ষিতে ইচ্ছা কৰিলে সেই ঋষিগৰাকীক মতাই আনিব পাৰিলেহেঁতেন যে কিয় তুমি মোক অভিশাপ দিলা, মোৰ অভিশাপটো তুমি উঠাই লোৱা, মই চক্ৰৱৰ্তী ৰজা মহাৰাজ পৰীক্ষিতে কৈ আছো। কিন্তু পৰীক্ষিতে এই কাম নকৰিলে। পৰীক্ষিতে বৰং সেই ঋষিগৰাকীৰ প্ৰতি কৃতজ্ঞ হ'ল, ক'লে যে সেই ধন্য সেই ঋষি বৰ, মই কৰা এক অপৰাধৰ উচিত দণ্ড মোক তুমি প্ৰদান কৰিছা, তোমাৰ এই অভিশাপ মই শিৰ পাতি ললো। এই বুলি নিজৰ পুত্ৰক সমস্ত ৰাজ্যভাৰ গোটাই দি বাকলি বসন পিন্ধি তেওঁ গংগাৰ তীৰলৈকে আহি কুশবনৰ আসনত তেওঁ বহিছে। যিজন পৰীক্ষিত অকমান আগলৈকে স্বৰ্ণময় বিৰাট সিংহাসনত চক্ৰৱৰ্তী ৰজা হিচাপে বিদ্যমান হৈ আছিল, সেই পৰীক্ষিতে কিন্তু আজি জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি কুশবনৰ আসনত গংগাৰ তীৰত বহি কৃষ্ণ চিন্তাত নিমগ্ন হৈছে। সিদ্ধান্ত কেনেকুৱা চাব? এনেকুৱা ত্যাগী পুৰুষ কোন হ'ব পাৰে? ভাগৱতত প্ৰশ্ন হৈছে, শৌনক আদি পুৰুষসকলে পৰীক্ষিত সম্পৰ্কত প্ৰশ্ন কৰিছে যে কি কাৰণত তেওঁ ইমান প্ৰজাবৎসল আৰু জ্ঞানী ৰজা হোৱাৰ পিছতো কিয় তেওঁক ঋষি অভিশাপ দিলে।
কিয় তেওঁ তৰুণ কালতে শৰীৰ ত্যাগ কৰিবলগীয়া হ'ল? দ্বিতীয় প্ৰশ্ন। তৃতীয় প্ৰশ্ন কৰিছে যে দেৱৰ দুৰ্লভ সুখদেৱ মহামুনি তেওঁক গুৰু হিচাপে পৰীক্ষিতে কেনেকে প্ৰাপ্তি হ'ল? শৌনক প্ৰমুখে ঋষিসকলে এই প্ৰশ্ন কৰিছে। প্ৰভুসকল, মহাৰাজ পৰীক্ষিতে সকলো পৰিত্যাগ কৰি গংগাৰ তীৰত যেতিয়া বহিছে, তেওঁক সৌজন্যতামূলক সাক্ষাৎ কৰিবলৈ অহা প্ৰতিগৰাকী ঋষিক তেওঁ সুধিছে যে মৃয় মানস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম? এটাই প্ৰশ্ন মাত্ৰ, আৰু এই প্ৰশ্ন সমস্ত জগতৰ কাৰণে সাৰ বুলি ভাগৱতত উল্লেখ কৰিছে।